এতিয়া আমি চাওঁ দুই তিনিটা ভেৰিয়েবল আমি কেনেকৈ খুলিব পাৰোঁ এণ্ড সিহঁতৰ লগত অপাৰেশ্যন কেনেকৈ কৰিব পাৰোঁ। অপাৰেশ্যন মানে কি প্লাছ মাইনাছ ইনটু ডিভাইড সেইবিলাক কেনেকৈ কৰিব পাৰোঁ ব'লা আমি সেইটো চাওঁ। তো চিম্পলি চাবা দেই, ধৰি লোৱা যেনিবা এটা ভেৰিয়েবল আছে এ, আমি যেনিবা আৰু এটা ভেৰিয়েবল খুলিছোঁ বি 32। এতিয়া আমি যেনিবা সিহঁতৰ সামেশ্যনটো প্ৰিন্ট কৰিব লাগে, যেনিবা এ প্লাছ বি কৰিব লাগে। তো সেইটো আমি চিম্পলি আমি প্ৰিন্ট এফতো কৰিব পাৰোঁ। ইয়াৰ দুটা ধৰণ আছে, চাবা দে মই উদাহৰণ দেখাইছোঁ। তো প্ৰিন্ট এফত প্ৰিন্ট এফ লিখিলোঁ। এতিয়া প্ৰিন্ট এফৰ ভিতৰত বস্তুটো কি হয়, প্ৰিন্ট এফত আমি শিকিলো যে প্ৰিন্ট এফত যি লিখিম সেইটোৱে স্ক্ৰীনত শ্ব' হ'ব। তোমালোকৰ ওপৰত কথা, তোমালোকে কিমান ভালছে লিখিবা। তোমালোকে অকল যোগ কৰি দেখাই দিব পাৰা বা নহ'লে ফুল চেণ্টেন্সো লিখিব পাৰা, দা সামেশ্যন অফ এ এণ্ড বি ইজ ইমান। তো কেনেকে লিখা তোমালোকৰ ওপৰত কথা, যিমান ভালছে লিখিবা ইমান ভাল কথা। তো মই যেনিবা ফুল চেণ্টেন্সে লিখিছোঁ দেই, মই লিখিছোঁ যেনিবা দা সাম অফ এ এণ্ড বি, মই যে বেলেগ ধৰণে লিখিছোঁ ইজ। তো এইখিনি লিখা কথা আছিলে, লিখি দিলোঁ। এতিয়া সামেশ্যনটো কিমান, এ প্লাছ বি কৰিব লাগিব ন, 27 প্লাছ 32। আমিতো কেলকুলেশ্যন কৰিব নালাগে, কম্পিউটাৰতে কৰিব। আমি তাক ক'ব লাগে যে কাক কাক কেলকুলেশ্যন কৰিব লাগে। এতিয়া এটো এটা ভেৰিয়েবল হয়, বিটো এটা ভেৰিয়েবল হয়। তো আমি কি শিকিলোঁ, প্ৰিন্ট এফৰ ভিতৰত ভেৰিয়েবল কেনেকৈ আনো আমি। এতিয়া বৰ্তমানৰ কাৰণে পাৰ্চেণ্টেজ দি দিছোঁ। এতিয়া এইখিনিতে আমি চাব লাগিব যে দা সাম অফ এ এণ্ড বি ইজ আহিলে পাৰ্চেণ্টেজ দি জেগাত কিবা এটা ভেলু আহিব। ভেলুটো কি আহিব লাগে, এ আৰু বি প্লাছ কৰিব লাগে নে। তো আমি কমা দি পেলাই কি লিখিম, এইবাৰ অকল এ বা বি বা নহয়, এ প্লাছ বি হৈ পেলাই আহিব। বস্তুটো বুজি পাইছা নাই। এতিয়া আমাৰ গোটেই চেণ্টেন্সটো কি হ'ব, তোমাৰ দা সাম অফ এ এণ্ড বি ইজ, তাৰপিছত সেইটো প্লাছ কৰি পেলাই সেই ভেলুটো ইয়াত পুট কৰি দিব। চিম্পল, এইটো এটা ধৰণ হৈ গ'ল। নেক্সট আৰু এটা ধৰণ আছে, কেতিয়াবা আমাৰ ডাঙৰ ডাঙৰ মানে কেলকুলেশ্যন কৰিব লগা হ'ব পাৰে। এইটোতো সৰু সুৰা আমাৰ কেলকুলেশ্যন। তো আমি কি কৰিম, বাহিৰতে আমি এ প্লাছ বি লিখি দিম। অ'কে, এতিয়া কম্পিউটাৰে যোনটো কম্পাইলাৰ থাকিব, সিহঁতে লাইন বাই লাইন পঢ়ি যাব। প্ৰথমতে এ পঢ়িলে, বি পঢ়িলে, তাৰপিছত এ প্লাছ বি কৰিলে। অ'কে, চাবা দেই এইখিনিতে আমাৰ এটা মানে ভুল হৈ আছে। সেই ভুলটো কি হৈ আছে চাম। তো মই যেনিবা পিছত লিখিলোঁ প্ৰিন্ট এফ, মই এ প্লাছ বি কৰা বুলি কৰিলোঁ, যোনটো কেলকুলেশ্যন আছে সেইটো কৰি দিলোঁ। মই যেনিবা এতিয়া প্ৰিন্ট কৰিব বিচাৰিছোঁ দা সাম ইজ পাৰ্চেণ্টেজ দি মানে ক'ৰবাত বেলেগত সোমাই আছে। ক'ত সোমাই আছে, মই এ প্লাছ বি কৰিলোঁ হয়, এ প্লাছ বি কৰি পেলাই ক'ত থলোঁ। ইয়াত সেই বস্তুটো আমি ফ'ল' কৰিব লাগিব। কিবা কেলকুলেশ্যন কৰোঁ, কিবা কৰোঁ, আমি ক'ৰবাত তাক থৈ দিব লাগিব, নহ'লে তাক নেক্সট ষ্টেপত আমি নাপাওঁগৈ। তো এ প্লাছ বি কৰি পেলাই মই ক'তো নথলোৱে। তো সেইকাৰণে মই কি কৰিম, আৰু এটা ভেৰিয়েবল বনাম INT-C। এতিয়া কি দেখিছা যে চি নামৰ এটা ভেৰিয়েবল আছে, তাত আমি কি থৈছোঁ, এ প্লাছ বি কৰি পেলাই তাত থৈ দিছোঁ। এতিয়া আমি পাম দা সামেশ্যন ইজ পাৰ্চেণ্টেজ দি, চামটো ক'ত সোমাই আছে, চি সোমাই আছে। আমি কৈ দিম চি পৰা আনিলে হ'ব। বস্তুটো বুজি পালা নাই। খেলটো সেইটো হৈছে ভেৰিয়েবলৰ খেলটো। প্ৰত্যেকটো ষ্টেপত, এইটো ষ্টেপত কৰা কেলকুলেশ্যনটো সি নেক্সট ষ্টেপত পাহৰি যাব যদি আমি তাক ক'ৰবাত নথওঁ। অ'কে, ক্লিয়াৰ হ'ল বস্তুটো। চ' দুটা ধৰণ আছে এনেকুৱা। তো ডাঙৰ ডাঙৰ যিমানবিলাক কেলকুলেশ্যন আছে, যোনখিনি আমি কৰিম বাৰু, এতিয়া আমি নেক্সট ভিডিঅ'তে ইয়াৰ কিছুমান বস্তু আমি প্ৰেক্টিচ কৰিম। তো কি কৰিব লাগিব, কেলকুলেশ্যন কৰি পেলাই সদায় ক'ৰবাত ৰাখি ল'ম। অ'কে, এইখিনিতে আমি আৰু দুটা কথা মন কৰিম, চাবা দেই, বহুত বেছি ইম্পৰ্টেণ্ট কথা। ইয়াত আমি এ লগত INT দিলোঁ, ইয়াত বি লগত INT দিলোঁ, কিন্তু ইয়াত আকৌ আমি অকল এ প্লাছ বি লিখিলোঁ। কেলে, এটা বস্তু মনত ৰাখিবা, যেতিয়া আমি ফাৰ্ষ্ট টাইম এক আমি ইয়াৰ আগত কোনো মেনশ্যন কৰাই নাই, যেতিয়া ফাৰ্ষ্ট টাইম মেনশ্যন কৰিম ন, যেতিয়া সি মেমৰিখনত থ'ব প্ৰথম টাইম, তেতিয়া আমি তাক কৈ দিব লাগিব যে সেইটোত আমি INT থ'ম নে বেলেগ কিবা থ'ম, তেতিয়াহে জেগা দিব। তুমি যদি অকল এ বুলি কৈ থোৱা, তাক এতিয়া INTৰ বেলেগ জেগা লাগে, চাৰৰ বেলেগ জেগা লাগে, ফ্ল'ট আৰু INT যেনিবা একেই হ'ল যেনিবা। তো বাট চাৰ আৰু INT বেলেগ বেলেগ, তেতিয়া কিমান জেগা দিব, আমাৰ মেমৰিখন আনলিমিটেড নহয় নহয়। তো সেইকাৰণে আমি কৈ দিব লাগে যে মই এই ভেৰিয়েবলটোত INT এটাই থ'ম। তো সি সেইটো চাই পেলাই সিমানটো জেগা দি দিব। এতিয়া যেতিয়া এবাৰ হৈ গ'ল, তো এবাৰ জেগা দি দিলে। ইন ফিউচাৰ আকৌ এক মেনশ্যন কৰোঁতে মই INT লিখি থাকিব নালাগে, কাৰণ INTটো মোক জেগা দিবলৈ কাৰণে ইউজ কৰিছোঁ। জেগা দি দিলে খেল খতম। তো কথাটো কি হ'ল, যেতিয়া এটা ভেৰিয়েবল আমি প্ৰথমবাৰ মেনশ্যন কৰিম, তেতিয়া আমি
তাৰ টাইপটো দিব লাগে, ইন ফিউচাৰ দিব নালাগে। এতিয়া ইয়াত চোৱা চি আমি ওপৰত ক'তো মেনশ্যন কৰা নাই, সেইকাৰণে আমি ইয়াত INT দিব লগা হৈছে, যিহেতু প্ৰথমবাৰ মেনশ্যন কৰিছো। বুজি পাইছানে? এতিয়া আমি ধৰি লোৱা মই যেনিবা INT C বুলি যেনিবা এক্সট্ৰা খুলি ললো। তো এতিয়া কম্পিউটাৰটো বুজি পালো, C নামৰ আৰু এটা ভেৰিয়েবল আছে, INT সোমাব তাত। এতিয়া আকৌ আমি ইয়াক মেনশ্যন নকৰিলে হ'ব, C = A + B দিব পাৰিম আমি। বস্তুটো বুজি পাইছা নাই? কাৰণ ইহঁতক আগতে মেনশ্যন কৰি থৈছো। তো পইণ্টটো সেইটোৱে হৈ গ'ল। তো চিম্পলি ভেৰিয়েবলৰ কথাটো সেইটো হ'ল। এতিয়া আৰু এটা কথা কৈছো যে %d, এইটো %d কেতিয়া? যেতিয়া কিবা এটা INT ভেলু আহিব। যদি কিবা এটা ক্যাৰেক্টাৰ ভেলু প্ৰিন্ট কৰিবলৈ কাৰণে %c হয়, কিবা এটা ফ্লোট ভেলু প্ৰিন্ট কৰিবলৈ কাৰণে %f হয়। বস্তুটো বুজি পাইছা নাই কথাটো? ধৰি লোৱা এতিয়া যেনিবা মই INT বদলি যেনিবা গোটেইটা যেনিবা ফ্লোট খুলিলো। ফ্লোট মানে ডেচিমেল পইণ্ট ৰাখিবলৈ কাৰণে ফ্লোট a = 72.3, আকৌ খুলিলো যেনিবা ফ্লোট b = 83.5, আৰু এটা যেনিবা c খুলিলো, ফ্লোট c = a + b, কাৰণ a আৰু b প্লাছ কৰি যি পাব সেইটো c ৰাখি দিম। এবাৰ আকৌ তাৰ সাম ইজ %d নহব, আমি c পা সামটো আনিম, কিন্তু c টো কি হয়? ফ্লোট হয়। তো এবাৰ %f হৈ যাব। বস্তুটো বুজি পাইছা নাই? লিখাখিনি কমপ্লিট কৰি ল'ব লাগিব, তাৰপিছত ক'ব লাগিব যে ক'ৰ পৰা আহিব এই জেগাটোৰ পৰা বস্তুটো। ক্লিয়াৰ হ'ল বস্তুটো? অ'কে, এনেকৈ আমি ভেৰিয়েবল বিলাক খুলিব পাৰোঁ চিম্পলি। আমি একেবাৰে বেচিক্সখিনি চাই আছো। কাৰোবাৰ এইখিনি ক্লিয়াৰ থাকিব পাৰে, তোমালোকে স্কিপ কৰিব পাৰা ভিডিঅ'টো, একো নাই যেনিবা। যাৰ বেচিক্সখিনি ক্লিয়াৰ নাই সিহঁতি এইখিনি ভিডিঅ'টো থাৰলি চাবা। আৰু এটা কথা, মই যেনিবা ইহঁত দুটাক ফ্লোট খুলিলো, কিন্তু ইহঁতৰ সামেশ্যনটো য'ত ৰাখিম তাক যেনিবা মই INT কৰি দিলো। এতিয়া কি হ'ব? ভুল হ'ব নেকি? একো এৰৰ নেদেখায়, কিন্তু আমাৰ একচুৱেলি কেলকুলেশ্যনটো ভুল হৈ যাব। চাবা দেই, এইটো এটা ফ্লোট হয়, পইণ্টত অহা বস্তু, এইটো এটা ফ্লোট হয়, পইণ্টত অহা বস্তু। তো ইহঁত দুটাক যদি মই প্লাছ কৰো, তো কিবা এটা আনচাৰটো পইণ্টতে আহিব, কিন্তু সেই আনচাৰটো মই চিত ৰাখিছো, চিটো আকৌ INT হ'ল। এতিয়া তাত কথাটো কি হ'ব? যোনটো আনচাৰ আহিছিলে পইণ্টত, আমি যিহেতু তাক INT-ত ৰাখিছো, সিহে পইণ্টটো আঁতৰাই দিব। তো বস্তুটো বুজি পাইছা নাই? তো আমি য'ত ৰিজাল্ট ৰাখিম সিও ফ্লোট হ'ব লাগিব, তেতিয়াহে পইণ্ট আহিব। এইবিলাক চিম্পল কথা, আমি নিজে ভাবিলেও গম পাওঁ কথাটো। তো মই সেই লজিকটো ক্লিয়াৰ কৰি দিলোঁ। অ'কে, আমি কি কি শিকিলো? চি লেংগুৱেজৰ বেচিক ষ্ট্ৰাকচাৰটো শিকিলো। চি লেংগুৱেজত আমি প্ৰিণ্টএফ ইউজ কৰিবলৈ শিকিলো। এণ্ড আমি চি লেংগুৱেজ বা যিকোনো প্ৰগ্ৰামিং লেংগুৱেজত আমি ভেৰিয়েবল কি সেইটো শিকিলো। ভেৰিয়েবল কেনেকৈ খুলিব লাগে, ভেৰিয়েবল কেনেকৈ ইউজ কৰিব লাগে। বহুতখিনি বস্তু আছে। এতিয়া নেক্সট আমি লাহে লাহে এই কোৰ্চটোত শিকি গৈ থাকিম।